নমস্কাৰ, মই ৰাহুলে লৈ আহিছোঁ আগন্তুক হ'বলগীয়া অসম চৰকাৰৰ বিভিন্ন এক্সাম যেনে ADRE, DME, টেট, APDCL ইত্যাদিৰ প্ৰতি লক্ষ্য কৰি কিছুমান ইম্পৰ্টেণ্ট MCQ তাৰে আজি ইণ্ডিয়ান পলিটি এণ্ড গভাৰ্নেন্সৰ পাৰ্ট 11 আলোচনা কৰিবলৈ ওলাইছোঁ আৰু ইতিমধ্যে মই বিভিন্ন ভিডিঅ'ৰ চিৰিজো সম্পূৰ্ণ কৰিছোঁ। যদি আপোনালোকে চোৱা নাই, ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে পাব লিংকবোৰ আৰু ইতিমধ্যে হৈ যোৱা সকলোবোৰ ভিডিঅ'ৰ আপোনালোকে PDF ল'ব পাৰিব মোৰ টেলিগ্ৰাম চেনেলৰ পৰা। টেলিগ্ৰাম চেনেলৰ লিংকো মই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে দি দিম। পিছে বলক পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। 201 নম্বৰ কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ নট এ কেৰেক্টাৰিষ্টিক অফ দি ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ দি ষ্টেট পলিচি। তলত দিয়া অপশ্যনবোৰৰ পৰা কোনটো ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিৰ কেৰেক্টাৰিষ্টিক নহয় বুলি সুধিছে আৰু ইয়াতে অপশ্যনত দিছে এ, দে আৰ বৰোড ফ্ৰম দি আইৰিছ কনষ্টিটিউশ্যন, এইটো শুদ্ধ। বি দিছে দে এইম টু ষ্টাব্লিছ ছ'চিয়েল এণ্ড ইকনমিক ডেম'ক্ৰেচি ইন দি কাণ্ট্ৰি, এইটো শুদ্ধ। চি দিছে দে আৰ অট'মেটিকলি ইনফৰ্চ এণ্ড ডু নট ৰিকুৱায়াৰ লেজিছলেশ্যন ফৰ ইমপ্লিমেণ্টেশ্যন, এইটো ভুল। অট'মেটিকলি ইমপ্লিমেণ্ট নহয়, ইয়াৰ বাবে কিছুমান ল'ৰ প্ৰয়োজন হয়। আৰু ডিটো দিছে দে আৰ নন জাষ্টিচেবল মিনিং দে কেন নট বি ইনফৰ্চ বাই দি কোৰ্ট অফ ল, এইটো শুদ্ধ। গতিকে আমাৰ ৰাইট এনচাৰটো হ'ব চি, দে আৰ অট'মেটিকলি ইনফৰ্চ এণ্ড ডু নট ৰিকুৱায়াৰ লেজিছলেশ্যন ফৰ দি ইমপ্লিমেণ্টেশ্যন, এইটোৱে ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচিৰ কেৰেক্টাৰিষ্টিক নহয়। নেক্সট কুৱেশ্যন, 202, হুইচ অফ দ্য ফলোইং আৰ্টিকলছ অফ দি কনষ্টিটিউশ্যন ইজ ক্লাছিফাই এজ এ ছ'চিয়েলিষ্ট প্ৰিন্সিপল। তলত কেইটামান অপশ্যনত আৰ্টিকেল দিছে আৰু ইয়াতে কোনটো ছ'চিয়েল প্ৰিন্সিপল বুলি সুধিছে। এ দিছে আৰ্টিকল 39C, বি দিছে আৰ্টিকল 40, চি দিছে আৰ্টিকল 44, ডি দিছে আৰ্টিকল 50। ইয়াৰ ৰাইট এনচাৰটো এ, আৰ্টিকল 39C। আৰ্টিকল 39C এ ছ'চিয়েলিষ্ট প্ৰিন্সিপল ক্লাছিফাই কৰে আৰু ইয়াতে প্ৰিভেনশ্যন অফ কনচেনট্ৰেশ্যন অফ ৱেল্থ বুলি দিছে, বা আৰ্টিকল 39C মেনশ্যন কৰিছে প্ৰিভেনশ্যন অফ কনচেনট্ৰেশ্যন অফ ৱেল্থ। তাৰোপৰি আৰ্টিকল 40ত মেনশ্যন আছে অৰ্গেনাইজেশ্যন অফ ভিলেজ পঞ্চায়ত, আৰ্টিকল 44ত মেনশ্যন আছে ইউনিফৰ্ম চিভিল কোড আৰু আৰ্টিকল 50ত মেনশ্যন আছে ছেপাৰেশ্যন অফ জুডিচিয়াৰী ফ্ৰম এক্সিকিউটিভ। চ' আমাৰ এনচাৰ হ'ব এ, আৰ্টিকল 39C। নেক্সট কুৱেশ্যন, 203 নম্বৰ, হুইচ অফ দ্য ফলোইং আৰ্টিকল ৱাজ এডেড টু দি DPSP বাই দি 42nd এমেণ্ডমেণ্ট এক্ট 1976। 42তম সংশোধনী যিটো 1976ত অনা হৈছিল, সেইটোৰ জৰিয়তে DPSP বা ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিত কি এড কৰা হৈছিল বুলি সুধিছে আৰু ইয়াতে অপশ্যনত আছে এ, আৰ্টিকল 51 আৰু আৰ্টিকল 51ত মেনশ্যন আছে প্ৰমোশ্যন অফ ইণ্টাৰনেশ্যনেল পিচ এণ্ড ছিকিউৰিটি, বি দিছে আৰ্টিকল 44 ইউনিফৰ্ম চিভিল কোড মেনশ্যন আছে আৰু আৰ্টিকল 40 যিটো অপশ্যন চি আছে তাতে মেনশ্যন আছে অৰ্গেনাইজেশ্যন অফ ভিলেজ পঞ্চায়ত আৰু অপশ্যন ডি দিছে আৰ্টিকল 48A আৰু ইয়াতে মেনশ্যন আছে প্ৰটেকশ্যন এণ্ড ইম্প্ৰুভমেণ্ট অফ ইনভাইৰনমেণ্ট। চ' আমাৰ ৰাইট এনচাৰটো হ'ব ডি, আৰ্টিকল 48A। এইটোৱে এড কৰা হৈছিল 42nd কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট আৰু যিটো অনা হৈছিল 1976 চনত আৰু ইয়াৰ জৰিয়তে প্ৰটেকশ্যন এণ্ড ইম্প্ৰুভমেণ্ট অফ ইনভাইৰনমেণ্টৰ ওপৰত গুৰুত্ব দিয়াৰ কথা কোৱা হৈছে। নেক্সট কুৱেশ্যন, 204 নম্বৰ, হুইচ ডাইৰেক্টিভ প্ৰিন্সিপল ইজ বেছড অন দি লিবাৰেল ইণ্টেলেকচুৱেল আইডিঅ'লজি। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত কোনটো লিবাৰেল ইণ্টেলেকচুৱেল আইডিঅ'লজি বুলি সুধিছে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিৰ আৰু ইয়াতে এ দিছে টু প্ৰমোট কটেজ ইণ্ডাষ্ট্ৰী, বি দিছে টু প্ৰহিবিট দি কনজাম্পশ্যন অফ ইনটক্সিকেটিং ড্ৰিংক এণ্ড ড্ৰাগছ, চি দিছে টু প্ৰভাইড ফ্ৰী লিগেল এইড টু দি প'ৰ্ছ, ডি দিছে টু ছিকিউৰ এ ইউনিফৰ্ম চিভিল কোড ফৰ দি চিটিজেন্স আৰু ইয়াতে ৰাইট এনচাৰটো হ'ব দি টু ছিকিউৰ এ ইউনিফৰ্ম চিভিল কোড ফৰ দি চিটিজেন্স। নেক্সট কুৱেশ্যন, 205 নম্বৰ, হুইচ অফ দ্য ফলোইং আৰ্টিকল ৱাজ এমেণ্ডেড বাই 86 এমেণ্ডমেণ্ট এক্ট 2002 টু চেঞ্জ দি অবজেক্টিভ মেটাৰ ৰিলেটেড টু দ্য এডুকেশ্যন। 86 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট যিটো 2002 চনত অনা হৈছিল, তাতে বা সেই সংশোধনীৰ জৰিয়তে এডুকেশ্যনৰ ওপৰত থকা আৰ্টিকলটো সুধিছে আৰু ইয়াতে অপশ্যনত দিছে এ, আৰ্টিকল 41, আৰ্টিকল 42, বি অপশ্যন দিছে আৰ্টিকল 45, চি অপশ্যন আৰু ডি দিছে আৰ্টিকল 46। ইয়াৰ ৰাইট এনচাৰটো হৈছে আৰ্টিকল 45। আৰ্টিকল 45তে মেনশ্যন আছে এডুকেশ্যনৰ ওপৰত আৰু 86 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট যিটো 2002 চনত আছিল তাৰ জৰিয়তে ইয়াতো কিছু সংশোধনী অনা হৈছিল। নেক্সট কুৱেশ্যন, 206 নম্বৰ, হুইচ অফ দ্য ফলোইং ইজ দি পাৰ্পাছ অফ দি ডাইৰেক্টিভ প্ৰিন্সিপল ষ্টেট পলিচি। ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিৰ পাৰ্পাছ কি বুলি সুধিছে। এ দিছে টু লে ডাউন পজিটিভ ইনষ্ট্ৰাকশ্যন ফৰ দি ষ্টেট টু ফ'ল' ইন ইটছ পলিচি মেকিং, বি দিছে টু এষ্টাব্লিছ এ পলিচি ষ্টেট উইথ অথৰিটেৰিয়ান ৰুল, চি দিছে টু চেক দ্য আৰ্বিট্ৰেৰী ইউজ অফ পাৱাৰ বাই গভৰ্ণমেণ্ট, ডি দিছে টু প্ৰমোট দ্য ৱেলফেয়াৰ অফ দি বেকৱাৰ্ড ছেকশ্যন অফ দি ছ'চাইটি। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ, টু লে ডাউন পজিটিভ ইনষ্ট্ৰাকশ্যন ফৰ দি ষ্টেট টু ফ'ল' ইন ইটছ পলিচি মেকিং। নেক্সট কুৱেশ্যন, 207 নম্বৰ,
In case of conflict between fundamental rights and directive principle of state policy, which one would prevail according to Supreme Court position in the Minerva Millie case 1980s? যদি ডাইৰেক্টিভ প্ৰিন্সিপল ষ্টেট পলিচি আৰু ফাণ্ডামেণ্টেল ৰাইটছৰ মাজত কনফ্লিক্ট হয় তেতিয়াহ'লে কোনটো বৰ্তি থাকিব বুলি সুধিছে সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট যিটো মিনাৰ্ভা মিলি কেছত দিয়া হৈছিল 1980 চনত। আৰু ইয়াতে অপশ্যন এ দিছে ফাণ্ডামেণ্টেল ৰাইটছ, বি দিছে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি, চি দিছে এ হাৰমনিয়াছ কনষ্ট্ৰাকশ্যন between the two as they are complementary, D দিছে the parliament decision is final and cannot be challenged। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি, a harmonious construction between the two as they are complementary। যদি ফাণ্ডামেণ্টেল ৰাইটছ আৰু ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচিৰ মাজত কনফ্লিক্ট হয় তেতিয়াহ'লে দুইখন আইনৰ মাজত যিটো সুইটেবল মেজাৰমেণ্ট হয় বা ইমপ্লিমেণ্ট কৰিবৰ বাবে যিটো সুইটেবল হয় সেইটোৱে লোৱা হয়। নেক্সট কুৱেশ্যন 208 নম্বৰ, which of the following article is considered as liberal intellectual DPSP as its promote a separation of powers? আৰু ইয়াতে অপশ্যন এ দিছে, ইয়াতে সুধিছে ডিপিএছপিৰ কোনটো লিবাৰেল ইণ্টেলেকচুৱেল প্ৰিন্সিপল বুলি সুধিছে যিটো সেপাৰেশ্যন অফ পাৱাৰ প্ৰমোট কৰে। এ দিছে আৰ্টিকল 43 লিভিং ৱেজেছ ফৰ ৱৰ্কাৰ্ছ, বি দিছে আৰ্টিকল 48 অৰ্গেনাইজেশ্যন অফ এগ্ৰিকালচাৰ এণ্ড এনিমেল হাজবেণ্ডাৰী, চি দিছে আৰ্টিকল 47 duty of the state to raise the level of nutrition and the standard of living, D দিছে article 50 separation of judiciary from executive। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি article 50 separation of judiciary from executive। article 50 ৰ জৰিয়তে বা article 50 তে মেনশ্যন আছে প্ৰমোট সেপাৰেশ্যন অফ পাৱাৰৰ বিষয়ে আৰু এইটো হৈছে লিবাৰেল ইণ্টেলেকচুৱেল প্ৰিন্সিপল। নেক্সট কুৱেশ্যন 209 নম্বৰ, which of the following is not a objective of the directive principle of state policy? তলত দিয়াবোৰৰ পৰা কোনটো অবজেক্টিভ নহয় বুলি সুধিছে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিৰ। ইয়াতে দিছে এ টু প্ৰভাইড পজিটিভ ইনষ্ট্ৰাকশ্যন টু দি ষ্টেট ফৰ দি ইমপ্লিমেণ্টেশ্যন অফ লছ, বি দিছে টু ব্ৰিজ দ্য গেপ বিটুইন ফাণ্ডামেণ্টেল ৰাইটছ এণ্ড দি ছ'চিয়েল এণ্ড ইকনমিক গ'ল অফ দি নেশ্যন, চি দিছে টু ষ্টাব্লিছ এ ৱেলফেয়াৰ ষ্টেট ইন ইণ্ডিয়া, ডি দিছে টু এভইড এ বেচিছ ফৰ দি জুডিচিয়াৰী টু ষ্ট্ৰাইক ডাউন লছ মেড বাই দি লেজিছলেচাৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি টু প্ৰভাইড এ বেচিছ ফৰ দি জুডিচিয়াৰী টু ষ্ট্ৰাইক ডাউন লছ মেড বাই দি লেজিছলেচাৰ। ইয়াতে দিয়া আমাৰ ডিটোৱে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিৰ অবজেক্টিভ নহয়, বাকী এ বি চি এইকেইটা অবজেক্টিভ হয়। নেক্সট কুৱেশ্যন 210 নম্বৰ, which of the following article belong to the Gandhian principle of the DPSP? ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিত মেনশ্যন কৰা কোনটো গান্ধীয়ান প্ৰিন্সিপল বুলি হয় সুধিছে। আৰু অপশ্যনত এ দিছে আৰ্টিকল 48 অৰ্গেনাইজেশ্যন অফ এগ্ৰিকালচাৰ এণ্ড এনিমেল হাজবেণ্ডাৰী, বি দিছে আৰ্টিকল 44 ইউনিফৰ্ম চিভিল কোড, চি দিছে আৰ্টিকল 43 লিভিং ৱেজেছ ইটিচি ফৰ ৱৰ্কাৰ্ছ, ডি দিছে আৰ্টিকল 41 ৰাইট টু ৱৰ্ক টু এডুকেশ্যন এণ্ড টু পাব্লিক এছিষ্টেণ্ট। ইয়াৰ ৰাইট এনচাৰটো এ আৰ্টিকল 48 অৰ্গেনাইজেশ্যন অফ এগ্ৰিকালচাৰ এণ্ড এনিমেল হাজবেণ্ডাৰী। ইয়াতে দিয়া অপশ্যনবোৰৰ ভিতৰত এইটোৱে হ'ব আমাৰ ৰাইট এনচাৰ আৰু এই অপশ্যনটোৱে পৰে ডিপিএছপিৰ গান্ধীয়ান প্ৰিন্সিপলত। নেক্সট কুৱেশ্যন 211 নম্বৰ, which of the following principles was added to the DPSP by 97 Amendment Act of 2011? ডিপিএছপিত 97 এমেণ্ডমেণ্ট এক্ট যিটো 2011 চনত আহিছিল তাতে কোনটো প্ৰিন্সিপল এড কৰা হৈছিল বুলি সুধিছে। আৰু ইয়াতে অপশ্যনত দিছে এ প্ৰমোশ্যন অফ কোঅপাৰেটিভ ছ'চাইটিজ, বি দিছে টু প্ৰটেক্ট এণ্ড ইম্প্ৰুভ দ্য ইনভাইৰনমেণ্ট, চি দিছে টু চিকিউৰ এ ইউনিফৰ্ম চিভিল কোড, ডি দিছে ৰাইট টু ৱৰ্ক টু এডুকেশ্যন এণ্ড টু পাব্লিক এছিষ্টেণ্ট। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ টু প্ৰমোট অফ কোঅপাৰেটিভ ছ'চাইটি। কোঅপাৰেটিভ ছ'চাইটি প্ৰমোট কৰা বিষয়ে 97 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্ট 2011 চনত অনা হৈছিল। নেক্সট কুৱেশ্যন আৰ্টিকল 43B এড কৰা হৈছিল আৰু ই ডাইৰেক্ট কৰে ষ্টেটক ভলিণ্টিয়াৰী প্ৰমোট কৰাৰ বাবে গঠন কৰা, পৰিচালনা কৰা, কণ্ট্ৰল কৰা আৰু মেনেজমেণ্ট কৰাৰ বাবে কোঅপাৰেটিভ ছ'চাইটিক। 212 নম্বৰ কুৱেশ্যন, দ্য ফ্ৰেজ ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক ফৰ বথ মেন এণ্ড ওমেন ইজ ইনশ্ৰাইণ্ড ইন হুইচ অফ দি ফলোয়িং আৰ্টিকলছ অফ দি ডিপিএছপি? ডিপিএছপিত কোনটো আৰ্টিকলে মেনশ্যন কৰিছে ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্কৰ বাবে পুৰুষ আৰু মহিলা উভয়ে। আৰু ইয়াতে অপশ্যন এ দিছে আৰ্টিকল 38, বি দিছে আৰ্টিকল 40, চি দিছে আৰ্টিকল 42, ডি দিছে আৰ্টিকল 39। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি আৰ্টিকল 39। আৰ্টিকল 39তে মেনশ্যন কৰা হৈছে ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক ফৰ বথ মেন এণ্ড ওমেন। তাৰোপৰি আৰ্টিকল 40ত মেনশ্যন কৰা হৈছে অৰ্গেনাইজেশ্যন অফ ভিলেজ পঞ্চায়ত বা ভিলেজ পঞ্চায়ত গঠন কৰাৰ বাবে, আৰু এইটো এটা হৈছে গান্ধীয়ান প্ৰিন্সিপল। আৰু আৰ্টিকল 39 ডি ইয়াতে মেনশ্যন কৰা হৈছে ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক। এইটো আৰ্টিকল 39 দিয়া হৈছে কিন্তু ছাবক্লছত দি হ'ব, ডিতে স্পেচিফিকেলি মেনশ্যন আছে ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক। নেক্সট কুৱেশ্যন 213 নম্বৰ,
Which of the following is a core objective of the directive principle of state policy? Directive principle of state policy core objective কি বুলি দিছে? A দিছে to grant absolute power to the central government. B দিছে to limit the power of the judiciary. C দিছে to act as a moral code for the citizens. D দিছে to establish a welfare state in India. ইয়াৰ right answer to D to establish a welfare state in India. আৰু এইটোৱে হৈছে core value of directive principle of state policy. 214 number question. Which of the following directive principle is a socialist principle? তলত দিয়া অপশ্যনবোৰৰ ভিতৰত কোনটো socialist principle হয় বুলি সুধিছে directive principle of state policy আৰু ইয়াতে অপশ্যনত এ দিছে to protect monument of the national importance. B দিছে to separate the judiciary from the executive. C দিছে to provide for just and human condition of work and maternity relief. D দিছে to organize village panchayat. ইয়াৰ right answer to হ'ব C to provide for just and human condition of work and maternity relief. এইটো হৈছে social principle. Next question 215 number. According to Article 37, the directive principles are Article 37 মতে directive principle বোৰ কি হয় সুধিছে আৰু ইয়াতে এ দিছে only for the welfare of the scheduled caste and scheduled tribe. B দিছে subordinate to the fundamental duties. C দিছে fundamental in the governance of the country. D দিছে legally enforceable by the Supreme Court. ইয়াৰ right answer হ'ব C fundamental in governance of the country. Next question 216 number. Which of the following is a liberal intellectual principle among the DPSP? তলত দিয়া অপশ্যনবোৰৰ পৰা কোনটো লিবাৰেল ইণ্টেলেকচুৱেল প্ৰিন্সিপল হয় বুলি সুধিছে DPSPৰ আৰু ইয়াতে অপশ্যনত এ দিছে টু প্ৰমোট দি এডুকেশ্যনেল এণ্ড ইকনমিক ইণ্টাৰেষ্ট অফ দি উইকাৰ ছেকশ্যন. বি দিছে টু অৰ্গেনাইজ এগ্ৰিকালচাৰ এণ্ড এনিমেল হাজবেণ্ডাৰী অন মডাৰ্ণ এণ্ড চাইণ্টিফিক লাইনছ. চি দিছে টু ছিকিউৰ এ লিভিং ৱেজ ফৰ অল ৱৰ্কাৰ্ছ. ডি দিছে টু প্ৰমোট ইণ্টাৰনেশ্যনেল পিচ এণ্ড ছিকিউৰিটি. ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি টু প্ৰমোট ইণ্টাৰনেশ্যনেল পিচ এণ্ড ছিকিউৰিটি আৰু এইটোৱে হৈছে লিবাৰেল প্ৰিন্সিপল অফ DPSPৰ. Next question 217 number. The DPSP for the promotion and improvement of the environment was added by 42nd Amendment Act. This provision is contained in which article? 42তম সংশোধনীত DPSP environment protect আৰু promotion বা improvement কৰাৰ বিষয়ে উল্লেখ কৰা হৈছে আৰু সেইটো আৰ্টিকল কিমানত উল্লেখ কৰা হৈছে বুলি সুধিছে আৰু ইয়াতে অপশ্যনত এ দিছে আৰ্টিকল 48A, বি দিছে আৰ্টিকল 49, চি দিছে আৰ্টিকল 51, ডি দিছে আৰ্টিকল 48. ইয়াৰ ৰাইট এনচাৰটো হ'ব A. Article 48A. Article 48A direct core state to protect and improve the environment and to safeguard forest and wildlife of the country. Next question, third number. Which of the following DPSP is considered a Gandhian principle? তলত দিয়া অপশ্যনবোৰৰ পৰা কোনটো Gandhian principle হয় বুলি সুধিছে DPSP. It is to promote the educational and economic interest of SCs, STs and other weaker section. B is to secure a living wage, a decent standard of living and social and cultural opportunities for all workers. C is to protect and improve the environment and to safeguard forest and wildlife. D is to secure opportunity for the healthy development of children. Your right answer to A. To promote the educational and economic interest of SCs, STs and other weaker section. Next question 219 number. The DPSP aims to supplement the fundamental rights by providing for A is economic and social rights, B is religious rights, C is political rights, D is legal rights. Here right answer of A, economic and social rights. Next question 220 number. Which of the following directive principle was added by 42nd Amendment Act 1976 to direct the state to protect and improvement of environment? 42nd Amendment Act 1976 on কোনটো এড কৰা হৈছিল বুলি সুধিছে DPSP যিটোৱে protect and improve the environmental ওপৰত গুৰুত্ব দিয়ে বুলি সুধিছে আৰু ইয়াতে অপশ্যনত এ দিছে আৰ্টিকল 48A, বি দিছে আৰ্টিকল 48, চি দিছে আৰ্টিকল 49, ডি দিছে আৰ্টিকল 50. ইয়াৰ ৰাইট এনচাৰটো হ'ব এ আৰ্টিকল 48A. আৰ্টিকল 48A বা আৰ্টিকল 48A এড কৰা হৈছে যিটোৰ জৰিয়তে প্ৰটেক্ট আৰু ইম্প্ৰুভমেণ্ট অফ এনভাইৰনমেণ্টৰ ওপৰত গুৰুত্ব দিয়া হৈছে. সো আজিলৈ মানে আশা কৰোঁ মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব. যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব, কিবা আপগ্ৰেড কৰিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে. তদুপৰি যোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব. সো আজিলৈ মানে পুনৰ নতুন ভিডিঅ'লৈ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ.